গদ্দাৰৰ ৰাজনীতি শেষ হোৱা নাই। দিল্লীত বাহৰ পাতি থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ বিজেপি AIUDFে টাৰ্গেট কৰি ল'লে। লগতে কংগ্ৰেছৰ পৰা উজনিৰ নহয় নামনি আৰু বৰাকৰ বিধায়কসকলো AIUDFত যোগ দিব বুলি দাবী কৰিলে AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমুদ্দিন বৰভূঞাই। বিজেপিৰ লগতে AIUDFৰ মূল টাৰ্গেট হ'ল ভূপেন বৰা। সুবিধা পালে ভূপেন বৰালৈ নিক্ষেপ কৰে তীৰ খৰ। এইটো আগতে কৈছো বিগ জিৰ' হ'ব, বিগ জিৰ' হ'ব। ক'ত চিট পাব কংগ্ৰেছ? আৰে এনেকাই ভূপেন বৰা আছে প্ৰেচিডেণ্ট আৰু কংগ্ৰেছৰ তো 100% শিলমোহৰ মাৰি দিছে জিৰ'। তেওঁ এটা তেওঁ এজন পিকুলিয়াৰ প্ৰেচিডেণ্ট। কোনো পৰ্যায়ে চিকিউৰিটি ফৰ্মেটেড নকৰাকৈ তেওঁ নেৰে আৰু কংগ্ৰেছক শূন্য কৰাৰ টাৰ্গেট লৈছে হেনো ভূপেন বৰাই। AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমুদ্দিন বৰভূঞাই ভূপেন বৰাক কটাক্ষ কৰাৰ সময়তে বিজেপিৰ বিধায়ক দিগন্ত কলিতাইও মঙলবাৰে টাৰ্গেট কৰি ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক। দিগন্ত কলিতাৰ দাবী, কংগ্ৰেছ শূন্য কৰাৰ বিজেপিৰ টাৰ্গেটক ভূপেন বৰাই সহায় কৰিছে। কংগ্ৰেছ শূন্য কৰাৰ আমাৰ যিটো সংকল্প আছিল সেইটো তেওঁ নিজেই দেখোন আমাক ৰাস্তাটো খুলি পেলালে। মই ভাবোঁ এইবিলাক ভূপেন বৰাই নিজে কিছুমান ভাবি থকা তেওঁৰ পৰিকল্পনা আৰু এই গাদ্দাৰ বুলি বিধায়ক চিনাক্তকৰণ তেওঁ কেনেকৈ উলিয়াব? মইতো এইটোতো প্ৰশ্নৰ উত্তৰ মই নিজে ক'ব পৰা নাই। ভোটৰ বাকচত ভোট হৈ গ'ল, এতিয়া সেই ভোটৰ বাকচটো খুলিব লাগিব, সেই ভোটৰ বাকচটো খুলি আকৌ চিনাক্ত কৰিব লাগিব। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ক্ৰছ ভোট দি গাদ্দাৰী কৰা কংগ্ৰেছী বিধায়কসকল কোন কোন? ইয়াৰ হিচাপ দিয়াৰ পৰা আঁতৰি গৈ ভূপেন বৰাই এতিয়া মহাভাৰত গাই আছে বুলি দাবী কৰিলে কৰিমুদ্দিন বৰভূঞাই। এতিয়া ভূপেন বৰাই আপুনি যদি সোধে যে গাদ্দাৰ আৰু কুলাংগাৰৰ তালিকাখন ক'ত একশ্যন হৈছে নি, তেওঁ মহাভাৰত পঢ়ি থাকে। এইটো তেওঁৰ ইম্প্ৰুভমেণ্ট। দিল্লীত বোলে লিষ্ট দিয়া বুলি কৈ আছে। ক'ত লিষ্ট দিছে? লিষ্ট ফিষ্ট একো নাই। যেতিয়া মানুহ বিপদত পৰে তেতিয়া ভগৱানৰ ওপৰৱালাৰ শৰণাপন্ন হয়। আৰু ভূপেন বৰাই অসমৰ ৰাইজৰ আগত মিছা এনেকা ঘোষাত মিছা কথা ক'লে নহয়, তেওঁ বজাৰত ওলাব নোৱাৰে জানে নেকি? দিলে কয় লিষ্টখন ক'ত ওলালে কয় এই দাদা লিষ্টখন ক'ত? তেতিয়া এই কাৰণে এতিয়া খালি মহাভাৰত পঢ়ি আছে দিনে নিশাই, আৰু কোনো কাম নাই তেওঁ। ভূপেন বৰা সন্দৰ্ভত বিজেপিৰ বিধায়ক দিগন্ত কলিতাই ক'লে, দলক দুৰ্বল কৰাৰ চেষ্টা কৰি আছে ভূপেন বৰাই। ভূপেন বৰা ডাঙৰীয়া এইবিলাক কথা কৈ দলটোক শক্তিশালী কৰাৰ বিপৰীতে দলটোক অধিক দুৰ্বল কৰাৰ তেওঁ নিজে চেষ্টা চলাইছে। আমাৰ কাৰণে ভালেই হৈছে, কাৰণ কিয় তেওঁলোকৰ দলৰ বহুত বিষয়ববীয়াক মই সুধিলে কয় এইটো ভূপেন বৰাই কি কৈছে ভূপেন বৰাইহে জানে। মানে তেওঁলোকৰ ওপৰতো তেওঁলোকৰ যিবিলাক বিষয়ববীয়া আছে সেই বিষয়ববীয়াবিলাকো তেওঁৰ ওপৰত সন্তুষ্ট নহয়। ভূপেন বৰাই বিজেপিক সহায় কৰি থকা বুলি দিগন্ত কলিতাই দাবী কৰাৰ পিছত গাদ্দাৰ বিধায়ক সন্দৰ্ভত কৰিমুদ্দিনে এইবাৰ ভূপেন বৰাক কি আখ্যা দিলে শুনক। নিজেই গাদ্দাৰ আৰু ক'ত ওলাব? নিজেই কুলাংগাৰ, নিজেই গাদ্দাৰ, তেওঁলোকে আৰু কাক ওলাবলৈ বাকী আছে নেকি? অসমৰ ৰাইজে ওলাইছে ভূপেন বৰা গাদ্দাৰ আৰু CLP কুলাংগাৰ। অসমৰ ৰাইজে ওলাইছে, মোৰ কথা নহয়। যে একমাহ হৈ গ'ল সিহঁতে নিজে উপাধিটো দিছে। তেওঁলোকৰ ৱৰ্কিং প্ৰেচিডেণ্টে যিবিলাক মানুহে কংগ্ৰেছৰ লগত বিশ্বাসঘাতকতা কৰিছে তেওঁলোকে গাদ্দাৰ, তেওঁলোকে কুলাংগাৰ। এইটো মোৰ দিয়া আপোনাৰ ৰাণা গোস্বামী ডাঙৰ, তেওঁ ইজ এ ৱৰ্কিং প্ৰেচিডেণ্ট। দিগন্ত কলিতাই এখোপ ওপৰলৈ গৈ কৈয়ে পেলালে, গাদ্দাৰ বিচাৰিলে অহা নিৰ্বাচনত বিধানসভাত নাথাকিব এজনো কংগ্ৰেছী বিধায়ক। ভূপেন বৰা ডাঙৰীয়াই গাদ্দাৰ কথাটো খুব সমালোচনা কৰি তেওঁ কৈ আছে, কিন্তু আজি কিছুদিনৰ পৰা এই কথাটোৰ পৰা তেওঁ অকণ বিৰত আছে। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াকে মই প্ৰশ্ন সুধিছোঁ, কংগ্ৰেছ দলটোত আৰু বিধায়ক আছে ক'ত? যিকেইজন বিধায়ক আছে যদি ধৰি লওক তাৰ পৰা কোনোবাই ভোট দিছে, তে কংগ্ৰেছতো অহা বিধানসভাতো কংগ্ৰেছত ইলেকশ্যন খেলিবলৈ ব্যক্তিয়ে নাথাকিব। ইপিনে AIUDFলৈ কংগ্ৰেছৰ কোন কোন বিধায়ক আহিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কৰিমুদ্দিন বৰভূঞাই ক'লে, এতিয়া যদি গোটেইকেইজনৰ নামখিনি কৈ দিয়ে তেতিয়া বাকী আৰু কি থাকিব? সময়ততো আপোনালোকে নাম পাব। আগতে মই কৈছিলোঁ আৰু ডায়েছ শ্বেয়াৰ কৰিব। আপোনালোকেতো দেখি আছে কেইবাজন ডায়েছ শ্বেয়াৰ কৰি আছে, কেইবাজন আমাৰ লগত উঠা বহা চাহ খোৱা, অফিচিয়েল পলিটিকেল মেল মিটিং নকৰিলেও ছ'চিয়েলি আমাৰ লগততো যোৱা অহাখিনি ফাইনেল আছেই। এইবাৰ সাংবাদিকৰ প্ৰশ্ন, উজনি কেইজন, নামনি কেইজন, বৰাকৰ কেইজন, সেইটোৱে কওকচোন। উজনিততো নাই বুলি ক'ব পাৰে, বাট বাকী চব ফালৰ পৰা আছে। মধ্য অসমৰ কেইজন? এই গোটেইখিনি কৈ দিলেতো আৰু এইটো কোৱাই হৈ যাব। ভাগ বতৰা যেতিয়া হৈছে আপুনি কৈ আছে যে বিজেপিয়ে 8জন দিব। এটা পাৰ্টিৰ চিক্ৰেট বোলা এটা কথা আছে, এইটো অলপ ৱেইট কৰক।
কংগ্ৰেছৰ বিধায়ক AIUDFলৈ যোৱা নোযোৱাৰ বিষয়ত দুয়োটা দলকে কটাক্ষ কৰি দিগন্ত কলিতাই ক'লে, তেওঁলোকৰ সমস্যাটো ভূপেন বৰালৈ হৈছে, কংগ্ৰেছলৈ হোৱা নাই। দিল্লীত তেওঁলোকৰ ভাই ককাইৰ লেখীয়া মিত্ৰতা আছে। দিল্লীত ছোনিয়া মাতাই তেওঁলোকক ইতিমধ্যে গ্ৰহণ কৰি থৈছে। সমস্যাটো ভূপেন বৰা আউট হৈ গ'লে বা ভূপেন বৰাক যদি দিল্লীয়ে কৈ দিয়ে যে ইসকো সাথ একসাথ মিলকে কাম কৰনা পড়েগা, ভূপেন বৰা ডেফিনেটলি ভূপেন বৰা কেতিয়াও মাতিব নোৱাৰে। আৰু তেওঁলোক ইতিমধ্যে ভাই ককাইৰ লেখীয়া হৈ আছে। এইবোৰে এতিয়া দিছপুৰৰ ৰাজনীতিৰ মুখ চুপতি। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।